30 জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়সমূহ বন্ধ হ'ব। এইটো সম্পূৰ্ণৰূপে ভুৱা ভিত্তিহীন মিছা কথা। এইটো জৰীপ কৰিব দিয়া হৈছে, এছেছমেণ্ট কৰিব দিয়া হৈছে যে 30তকৈ কম থকা ইয়াত কোনখিনি বিদ্যালয় বহনক্ষম, কোনখিনি বহনক্ষম নহয়। ইয়াৰ ভিতৰত যিসমূহ 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যদি 30 জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা LP স্কুল আছে, সেইখন স্কুল বন্ধ নহয়, এখন স্কুল থাকিব। কিন্তু 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 30তকৈ কম ছাত্ৰ ছাত্ৰী থকা 3খন বিদ্যালয় আছে, তেতিয়াতো এমালগেমেশ্যন কৰিব লাগিব। গতিকে 30তকৈ কম ছাত্ৰ ছাত্ৰী থকা প্ৰতিখন LP স্কুল বন্ধ নহয়। মই স্পষ্টভাৱে কৈছোঁ, আগতো কৈছোঁ যে 30তকৈ কম আছে কাৰণেই প্ৰতিখন LP স্কুল বন্ধ নহয়। য'ত অত্যাধিক হৈ আছে, এটা কেম্পাছতে 2খন স্কুল চলি থাকে, এইটোতো মাৰ্চ কৰিবই লাগিব। ক'ৰবাত 200 মিটাৰ ডিষ্টেঞ্চত 2খন স্কুল আছে, তাত এমালগেমেশ্যন হ'ব। কিন্তু যদি এখনেই আছে, তেতিয়া তাত এমালগেমেশ্যনৰ প্ৰশ্ন নাহে। তাত আমি ব্যৱস্থা গ্ৰহণ কৰিম, কেনেকৈ আমি বহনক্ষম বিদ্যালয়খনক বহনক্ষম কৰিব পাৰোঁ, ছাত্ৰ ছাত্ৰীৰ সংখ্যা আমি বৃদ্ধি কৰিব পাৰোঁ। 30 জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়সমূহ বন্ধ হ'ব। এইটো সম্পূৰ্ণৰূপে ভুৱা ভিত্তিহীন মিছা কথা। এইটো জৰীপ কৰিব দিয়া হৈছে, এছেছমেণ্ট কৰিব দিয়া হৈছে যে 30তকৈ কম থকা ইয়াত কোনখিনি বিদ্যালয় বহনক্ষম, কোনখিনি বহনক্ষম নহয়। ইয়াৰ ভিতৰত যিসমূহ 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যদি 30 জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা LP স্কুল আছে, সেইখন স্কুল বন্ধ নহয়, এখন স্কুল থাকিব। কিন্তু 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 30তকৈ কম ছাত্ৰ ছাত্ৰী থকা 3খন বিদ্যালয় আছে, তেতিয়াতো এমালগেমেশ্যন কৰিব লাগিব। গতিকে 30তকৈ কম ছাত্ৰ ছাত্ৰী থকা প্ৰতিখন LP স্কুল বন্ধ নহয়। মই স্পষ্টভাৱে কৈছোঁ, আগতো কৈছোঁ যে 30তকৈ কম আছে কাৰণেই প্ৰতিখন LP স্কুল বন্ধ নহয়। য'ত অত্যাধিক হৈ আছে, এটা কেম্পাছতে 2খন স্কুল চলি থাকে, এইটোতো মাৰ্চ কৰিবই লাগিব। ক'ৰবাত 200 মিটাৰ ডিষ্টেঞ্চত 2খন স্কুল আছে, তাত এমালগেমেশ্যন হ'ব। কিন্তু যদি এখনেই আছে, তেতিয়া তাত এমালগেমেশ্যনৰ প্ৰশ্ন নাহে। তাত আমি ব্যৱস্থা গ্ৰহণ কৰিম, কেনেকৈ আমি বহনক্ষম বিদ্যালয়খনক বহনক্ষম কৰিব পাৰোঁ, ছাত্ৰ ছাত্ৰীৰ সংখ্যা আমি বৃদ্ধি কৰিম।